নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ চেনেল ড্ৰিম আছাম পুলিচলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুদিন ভিডিঅ' দিব পৰা নাই, তাৰ বাবে দুখিত, কাৰণ মই কাম এটাত ব্যস্ত হৈ আছিলোঁ। আৰু আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াই দিবলৈ চেষ্টা কৰিম। আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে, নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যনত আছে লখিমপুৰ জিলা, ডিব্ৰুগড়, শোণিতপুৰ, তিনিচুকীয়া জিলা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শোণিতপুৰ জিলাত। 2 নম্বৰ প্ৰশ্নটো হৈছে, সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্প সংকলনখনৰ নাম কি? অপশ্যনত আছে গোলাম, শৃংখল, আবৃত্ত আৰু বাজিকৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, গোলাম। 3 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি? অপশ্যনত আছে প্ৰিয়তমাৰ চিঠি, প্ৰতিপদ, বনফুল আৰু স্বপ্নভংগ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰিয়তমাৰ চিঠি। 4 নম্বৰ প্ৰশ্নটো হৈছে, অমিত্ৰাক্ষৰ ছন্দত সাহিত্য ৰচনা কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল? অপশ্যনত আছে কাশীনাথ তামুলী ফুকন, লম্বোদৰ বৰা, ৰমাকান্ত চৌধুৰী আৰু চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰমাকান্ত চৌধুৰী। 5 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? অপশ্যনত আছে চিহ্নযাত্ৰা, কাৰ্টুন, কানিয়াৰ কীৰ্তন আৰু সাধুৰ পুথি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কাৰ্টুন। 6 নম্বৰ প্ৰশ্নটো হৈছে, অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল? অপশ্যনত আছে হোমেন বৰগোহাঁই, শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পদ্মনাথ গোহাঁই বৰুৱা। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব। 7 নম্বৰ প্ৰশ্নটো হৈছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যনত আছে মৃত্যুঞ্জয়, নীলকণ্ঠী ব্ৰজ, পদুম কুঁৱৰী আৰু লাহৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মৃত্যুঞ্জয়। 8 নম্বৰ প্ৰশ্নটো হৈছে, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন হৈছিল? অপশ্যনত আছে নলিনীৱালা দেৱী, সচিব্ৰতা ৰায়চৌধুৰী, মামণি ৰয়ছম গোস্বামী আৰু নিৰ্মল প্ৰভা বৰদলৈ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নলিনীৱালা দেৱী। 9 নম্বৰ প্ৰশ্নটো হৈছে, অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয়? অপশ্যনত আছে 1985 চনত, 1986 চনত, 1987 চনত, 1988 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1985 চনত। 10 নম্বৰ প্ৰশ্নটো হৈছে, অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি? অপশ্যনত আছে বিষ্ণুপ্ৰসাদ ৰাভা, ব্ৰজ শৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু প্ৰমথেশ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ব্ৰজ শৰ্মা। 11 নম্বৰ প্ৰশ্নটো হৈছে, উজনি অসমৰ কোনখন জিলাত সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে? অপশ্যনত আছে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডিব্ৰুগড় জিলাত। 12 নম্বৰ প্ৰশ্নটো হৈছে, জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনত আছে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা আৰু আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চন্দ্ৰকুমাৰ আগৰৱালা। 13 নম্বৰ প্ৰশ্নটো হৈছে, মিছন বসুন্ধৰা হৈছে অসম চৰকাৰৰ এক কাৰ্যসূচী, কাৰ সৈতে সম্পৰ্কিত? অপশ্যনত আছে পেঞ্চন, ভূমি আৰু ৰাজহ, শিক্ষা আৰু নিযুক্তি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভূমি আৰু ৰাজহৰ লগত জড়িত। 14 নম্বৰ প্ৰশ্নটো হৈছে, কাক 51তম দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে? অপশ্যনত আছে কমল হাছান, ৰজনীকান্ত, মোহনলাল আৰু মামুট্টি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰজনীকান্ত। 15 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ কোনজন বিজ্ঞানী চন্দ্ৰযান-1ৰ সৈতে জড়িত আছিল? অপশ্যনত আছে জিতেন্দ্ৰ নাথ গোস্বামী, হেমেন্দ্ৰ প্ৰসাদ বৰা, জে চি বসু, হৰি নাৰায়ণ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জিতেন্দ্ৰ নাথ গোস্বামী। 16 নম্বৰ প্ৰশ্নটো হৈছে,
কা বিল কেতিয়া কাৰ্যকৰী হৈছিল? অপশ্যনত আছে 10 জানুৱাৰী 2020, 20 ফেব্ৰুৱাৰী 2020, 15 জানুৱাৰী 2020, 25 ফেব্ৰুৱাৰী 2020। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 10 জানুৱাৰী 2020। 17 নম্বৰ প্ৰশ্নটো হৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ চেনি মিলটো ক'ত অৱস্থিত? অপশ্যনত আছে অসম, উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু পাকিস্তান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। 18 নম্বৰ প্ৰশ্নটো হৈছে অসমত কিমানটা তেল শোধনাগাৰ আছে? অপশ্যনত আছে 2টা, 3টা, 4টা আৰু 5টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4টা। 19 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? অপশ্যনত আছে খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ, বৰাইল পাহাৰ আৰু নীলাচল পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰাইল পাহাৰ। আৰু আজি শেষৰটি প্ৰশ্ন হৈছে ভাৰতৰ বন পুৰুষ হিচাপে কাক জনা যায়? ফৰেষ্ট মেন অফ ইণ্ডিয়া। অপশ্যনত আছে যাদৱ পায়েং, বিনোদ ঋষি, নেহাৰা পাণ্ডে, তৌকিৰ আলম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যাদৱ পায়েং। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।